সুখী হোৱাৰ কাৰণে গোটেই জীৱন দুখত থকা প্ৰাণীবিধৰ নামেই হ'ল মানুহ। পানীৰ কোনো ৰং নাই, তথাপিও পানীক জীৱন কোৱা হয়। কিন্তু মদৰ বিভিন্ন ৰং থাকে, তথাপিও মদক লেতেৰা কোৱা হয়। আৰু মানুহো সঁচাকৈ আচৰিত, জীৱনৰ দুখ পাহৰিবলৈ লেতেৰাত পানী মিলাই প্ৰাণ কৰে। মানুহে কয় ভঙা বস্তু হেনো মন্দিৰত ৰাখিব নাপায়, তেনেহ'লে মানুহে ভাঙি পৰিলে কিয় মন্দিৰলৈ যায়? পঢ়া শুনা যদি কৰিছে তেতিয়াহ'লে জ্ঞান আহৰণৰ বাবে কৰক, চাৰ্টিফিকেটৰ কাৰণে নহয়। আৰু ভাল যদি পাবই লাগে নিস্বাৰ্থভাৱে পাওক, স্বাৰ্থৰ বাবে নহয়। আনৰ ভুল ধৰিবলৈ মগজু লাগে আৰু নিজৰ ভুল উলিয়াবলৈ কলিজা লাগিব। সন্মুখৰজন কিমান বেয়া সেইটো অনুমান সকলোৱে লগায়, কিন্তু নিজে কিমান বেয়া তাৰ অনুমান কোনেও লগাব নোৱাৰে। যাৰ লগত আপোনজন থাকে তেওঁলোকে আপোনজনৰ লগত কাজিয়া কৰে, আৰু যাৰ নিজৰ কোনো আপোন নাই তেওঁলোকে আপোনজন বিচাৰে। কথাকেইটা জীৱনত পালন কৰিব, উপকৃত হ'ব। লগত থাকিও যিয়ে ছলনা কৰে তাৰ সমান শত্ৰু আৰু কোনো নাই। আৰু যিয়ে আমাৰ সন্মুখতে আমাৰ বেয়াটো কৈ দিয়ে তাৰ সমান ডাঙৰ মিত্ৰ আৰু কোনো হ'ব নোৱাৰে। ভুল কৰিলে এৰি থৈ যোৱা মানুহ বহুত পোৱা যায়, কিন্তু ভুল কৰিলে বুজাই লগত ৰখা মানুহ বহুত কমহে পোৱা যায়। সেইসকলেই জীৱিত যাৰ আজিতো জীয়াই আছে, সেইসকলেই জীৱিত যাৰ ভোক জীয়াই আছে। উশাহ নিশাহ লৈ থকাটোৱেই জীৱন নহয়, বিশ্বাস জীয়াই ৰাখিব পৰাটোহে জীৱন। যাৰ চৰিত্ৰ যেনেকুৱা তাৰ বন্ধুবোৰো তেনেকুৱা। মই আপোনালোকৰ লগত আছো, এইটো মোৰ ভাগ্য, কিন্তু আপোনালোক সকলো মোৰ লগত আছে, এইটো মোৰ সৌভাগ্য। চকু মুদি যিয়ে প্ৰেম কৰে তেওঁ প্ৰেমিকা, চকু খুলি যিয়ে প্ৰেম কৰে তেওঁ বন্ধু, চকু দেখুৱাই যিয়ে প্ৰেম কৰে তেওঁ পত্নী, আৰু নিজৰ চকু বন্ধ নোহোৱালৈকে যিয়ে প্ৰেম কৰে তেওঁ মা। কিন্তু চকুত প্ৰেম নৰখাকৈও যিজনে প্ৰেম কৰে সেইজনেই হ'ল পিতা। জীয়াই থাকিবৰ বাবে অভিনয় শিকা, কাৰণ তুমি য'ত আছা সেইখন এখন ৰংগমঞ্চ। তুমি যিমানেই মূল্যৱান নোহোৱা কিয়, যদি তুমি ভুল ঠাইত থাকা তেন্তে তুমি মূল্যহীন। অন্ধৰ দেশত আইনা বিক্ৰী কৰা আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একেই কথা। বিদ্যা সহজ, শিক্ষা কঠিন। বিদ্যা আৱৰণত আৰু শিক্ষা আচৰণত। কিছুমান মানুহে যদি আপোনাক নিজৰ মতে ব্যৱহাৰ কৰিব নোৱাৰে, চাব তেওঁলোকে আপোনাৰ বদনাম কৰা আৰম্ভ কৰিব। যুগটোৱে এনেকুৱা, আপুনি যিমান নৰম হ'ব মানুহে সিমানেই গৰম দেখুৱাব। কথাকেইটা মনত ৰাখিব, যদি কিবা কৰিব বিচাৰে তেন্তে সেৱাৰ কৰ্ম কৰক, যদি কিবা ৰাখিব বিচাৰে তেন্তে আত্মসন্মান ৰাখক, যদি কিবা নিব বিচাৰে তেন্তে জ্ঞান লৈ যাওক, যদি কিবা দিব বিচাৰে তেন্তে দান দিয়ক, যদি কিবা ত্যাগ কৰিব বিচাৰে তেন্তে অহংকাৰ আৰু লোভ ত্যাগ কৰক, যদি কিবা জয় কৰিব বিচাৰে তেন্তে হৃদয় জয় কৰক, আৰু যদি কিবা ধাৰণ কৰিব বিচাৰে তেন্তে ধৈৰ্য ধাৰণ কৰক, আৰু যদি কিবা পান কৰিব বিচাৰে তেন্তে ক্ৰোধ আৰু হিংসা পান কৰক। জীৱনৰ 5টা ডাঙৰ শত্ৰু: 1 এলাহ, 2 অহংকাৰ, 3 বেয়া চিন্তা ভাৱনা, 4 ভুল ধাৰণা, আৰু 5 নিজকে দুৰ্বল বুলি ভাবা। বৰ্তমান মানুহে নাখাই থাকিব পাৰিলেও ফোন আৰু ইণ্টাৰনেট নহ'লে থাকিব নোৱাৰে। আগতে আন্দোলন হয় ৰাজপথত আৰু এতিয়া হয় ফেচবুকত। নিজৰ দুৰ্বলতা, ঘৰৰ গোপন কথা, অপমান পোৱাৰ কথা, মনৰ চিন্তা আদি যিজনে নিজৰ মাজতে সীমাবদ্ধ ৰাখিব পাৰে সেইজনেই হ'ল বুদ্ধিমান। এনেধৰণৰ ছোৱালীক কেতিয়াও বিয়া নকৰাব। 1 যিয়ে গোটেই দিনটো মানুহক দেখাবলৈ ৰূপ চৰ্চা কৰে, 2 যিয়ে ৰূপৰ অহংকাৰ কৰে, 3 যিয়ে কথাই কথাই কাট মাৰে, 4 যি বেছি বেয়া মগজুৰ। জীৱনত সেইজনেই বেছি কান্দে যিজনে 10 জনক নহয় এজনকে অধিক ভাল পায়। ল'ৰাই সুন্দৰ চেহেৰা দেখি প্ৰেমত পৰে আৰু ছোৱালীয়ে সুন্দৰ কথা শুনি। সেয়ে ছোৱালীয়ে মেকআপ কৰে আৰু ল'ৰাই মিঠা কথা কয়।
যিজনে তোমাৰ আগত আনৰ বদনাম গায় সেইজনে তোমাৰ বদনামো আনৰ আগত গাব। এনে মানুহৰ পৰা যিমান পাৰে সদায় দূৰত থাকিব। তুমি যদি ভিতৰৰ পৰা ভাঙি পৰিছা তথাপিও আনক সেইটো বুজিব নিদিবা, কাৰণ মানুহে ভাঙি যোৱা ঘৰৰ ইটা পৰ্যন্ত খুলি লৈ যায়। কাৰোবাক পাহৰি যোৱাটো কঠিন কাম নহয়, কিন্তু কাৰোবাক চিনি পোৱাটো সঁচাকৈ খুবেই কঠিন। যাক নিজতকৈ বেছি ভাল পোৱা আৰম্ভ কৰিব তেওঁহে সকলোতকৈ আগে অৱহেলা কৰা আৰম্ভ কৰিব, আৰু যাক বহুত বেছি বিশ্বাস কৰিব তেওঁ এদিন আপোনাৰ বিশ্বাস ভাঙিব। পৃথিৱীত ইমান মানুহ থকাৰ পিছতো মাত্ৰ এজন মানুহক মিছ কৰা, ফিল কৰা, কল্পনাত ৰখা, গোটেই দিন ভাৱনাত ৰখা অনুভৱটো খুবেই সুন্দৰ। কিন্তু যদি এইটো দুয়ো ফালৰ পৰা নাথাকে তেতিয়াহ'লে এজনৰ জীৱন শেষ হোৱাটো নিশ্চিত। ব্যস্ততাৰ কাৰণে মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল সময়। ক্লান্ত হৈ মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল শক্তি। আৰু স্বাৰ্থৰ কাৰণে মানুহে যিটো হেৰাই পেলায় সেইটো হ'ল মানৱতা। মানুহে বিচাৰিলে যদি সকলো পাই গ'ল হয় তেতিয়া অপেক্ষাৰ কোনো মূল্য নাথাকিল হয়, আৰু মানুহে বিচাৰিলে যদি সকলো পাহৰি যাব পাৰিলে হয় স্মৃতিৰ কোনো মূল্য নাথাকিলে হয়। এই তিনিটা লক্ষণ দেখিলেই বুজিব আপোনাৰ কপাল ভাল। 1. যেতিয়া আপুনি বুজিব পাৰিব আপোনাৰ বাহিৰে আপোনাৰ কোনো নাই। 2. যেতিয়া আনৰ কথাত আপোনাৰ কোনো ফিল নহয়। 3. যেতিয়া আপুনি কঠোৰ পৰিশ্ৰম কৰা আৰম্ভ কৰিব। মুক্ত কৰি দিলোঁ তোমাক যাব পৰা বহু দূৰ, ভাল পাওঁ বহু তোমাক ভাল নালাগে আনৰ সুৰ। সুখত যদি থাকা তুমি আহিব নালাগে ঘূৰি, নোপোৱাৰ বেদনালৈ জীয়াই থাকিম অকলে বিচনাত পৰি। যদি জীৱনত এটা ডিলিট বটন থাকিলহেঁতেন তেতিয়াহ'লে কিছু স্মৃতি, কিছু অনুভূতি আৰু কিছু মানুহক জীৱনৰ পৰা মচি পেলালোহেঁতেন। যিজনে আঘাত দিয়ে তেওঁ ঠিকেই পাহৰি যায়, কিন্তু যিজনে আঘাত পায় তেওঁ হাজাৰ চেষ্টা কৰিও পাহৰি নাযায়। এজন মানুহক কিমান যে ভাল পোৱা যায় এইটো যদি সেই মানুহজনক বুজাব পৰা যায় তেনেহ'লে এই পৃথিৱীত কেতিয়াও সম্পৰ্ক বিচ্ছেদ নহ'লহেঁতেন। আমি এনেকুৱা এটা জেনেৰেশ্যনত আছোঁ য'ত সম্পৰ্কৰ কোনো মূল্য নাই, আৱেগ অনুভূতিৰ কোনো দাম নাই, বিশ্বাসৰ কোনো মৰ্যাদা নাই, কথা দি কথা ৰখাৰ কোনো প্ৰচেষ্টা নাই, সকলো মিছা। য'ত তৰ্ক কৰা অৰ্থহীন তাত বিতৰ্ক বহাই লাভ নাই। মনে মনে আঁতৰি আহা তোমাৰ নীৰৱতাই উপযুক্ত উত্তৰ। সম্পৰ্ক ভাঙিব নাপায় এইটো ঠিক, কিন্তু য'ত তোমাৰ কোনো মূল্য নাই তাত সম্পৰ্ক বজাই ৰখাটো উচিত নহয়। সঁচাকৈ ভাগ্যও অদ্ভুত, যাক পোৱাৰ কোনো সম্ভাৱনা নাই তেওঁক সকলোতকৈ বেছি ভাল পাবলৈ মন যায়। মন বেয়া থাকিলে মনৰ কথাবোৰ ক'ব পৰা মানুহ যেতিয়া বিচাৰি পোৱা নাযায় তেতিয়া মনটো আৰু বেছি বেয়া হয়, আৰু তেতিয়াই প্ৰকৃততে উপলব্ধি কৰা যায় আপোন ক'বলৈ কোনো নাই। তুমি আনক যি দিছা, ভাল পোৱাই হওক বা অৱহেলা, সেইটো ঘূৰাইও পাবা, অপেক্ষা কেৱল সময়ৰ। ভাল পোৱা দিলে যিদৰে ভাল পোৱা ঘূৰাই পাবা তেনেদৰে অৱহেলাবোৰ অভিশাপত পৰিণত হৈ ঘূৰাই পাবা। জীৱনটো সৰু কিন্তু জীৱনৰ গল্পটো বহুত ডাঙৰ। জীৱনত দুখী হোৱাটো বহুত সহজ কিন্তু সুখী হোৱাটো বহুত কঠিন। সকলো আঘাতৰ প্ৰতিশোধ ল'ব নাপায়, কিছু আঘাতৰ বিচাৰ হাঁহি মুখে ভগৱানৰ ওপৰত এৰি দিয়া। জীৱনত সুখী হ'বলৈ হ'লে স্বাৰ্থপৰ হ'ব লাগিব, কাৰণ নিস্বাৰ্থ মানুহবোৰ কেতিয়াও সুখী নহয়, আৰু নিস্বাৰ্থ মানুহবোৰে সকলো সময়তে আঘাত পায়। জীৱনত কান্দি লাভ নাই, পৰিস্থিতি সলনি হ'বই। অতীতক ভাবি লাভ নাই, পাৰ হৈ গ'ল, যোৱা সময় ঘূৰাই পোৱা নাযায়। চকু মুদি আগুৱাই যোৱা, জীৱন সলনি হ'ব, আৰু পৰিস্থিতিয়ে তোমাৰ আগত এদিন নহয় এদিন হাৰ মানিব। সংগ্ৰাম কৰি যোৱা। মাটিৰে তৈয়াৰী মানুহবোৰ কাগজে তৈয়াৰী টকাত বিক্ৰী হয়।